হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে। আজি ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ বিৰতিৰ পিছত ভিডিঅ'টো আৰম্ভ কৰিছোঁ, একদম আজৰি হৈ মেলি আৰু আজি বতৰটো একদম বহুত ধুনীয়া, বৰষুণ পৰি আছে। গতিকে আজিৰ দিনটো কি কৰোঁ, কেনেকৈ কটাওঁ গোটেইখিনি দেখাম। মানে বেবী হোৱাৰ পিছতো ফাৰ্ষ্ট ভিডিঅ' হয়, গতিকে আৰু এতিয়া 2 মাহ হ'বলৈ হ'ল, মোৰ ভিডিঅ' কৰাই নাছিলোঁ, গতিকে দেখাওঁ। এতিয়া তাই শুই আছে, কাৰণ ৰাতিটো একদম নুশুৱে। ৰাতি তাই 2টামান বজাত সাৰ পাই যায়, সাৰ পাই পেলাই নুশুৱে। এতিয়া 10টা বাজিবলৈ হ'ল, তাই এতিয়া শুই আছে। তাইক মই দেখাম আৰু তাই আজি নখ কাটিব লাগিব, গতিকে কেনেকৈ কাটোঁ, কি কৰোঁ গোটেইখিনি দেখাই থাকিম, চাব। এইফালে ছোৱালী শুই আছে এতিয়া, আৰু তাই একদম গাৰুত নুশুৱে। মানে গাৰু যদি দিওঁ, তাই গাৰুটো আঁতৰাই দিয়ে, সৰিয়হৰ গাৰু, এনেকৈ খালীকৈ শুৱে। আৰু তাই নখ কাটিব লাগিব, আজি এতিয়া কাটি দিম। এইডাল নেইল কাটাৰ একেবাৰে টিকলি বায়ে দিছে, আৰু তাই শুই থাকোঁতে নখকেইটা কাটি লওঁ, দেখাই দিছোঁ। এইফালে তাইক এতিয়া মই নখকেইটা কাটিব লৈছোঁ, আৰু তাই টোপনি যে গৈ আছিলে, সেইকাৰণে হাতখন চুওঁতে একদম মুখৰ ভাজে তাই সলনি হৈ গৈছে। এয়া চাওকচোন, মুখখন কি ভাজ কৰিছে। তাকে চাই আমি গোটেইকেইটাই অকণ হাঁহি কৰি ল'লোঁ, তাৰপিছত নখখিনি কাটি কৰি দিছোঁ। আৰু এতিয়া তাইক ধুনীয়াকৈ নখ কাটি আজৰি হ'লোঁ, আৰু মোৰ লগত মা আছেহি। মানে মই প্ৰথম 25 দিনমান ঘৰত থাকিলোঁগৈ, তাৰপিছত ইয়ালৈ আহিলোঁ। আহি পেলাই মাক লগত লৈ আহিলোঁ, মা গ'ল, বা আহিলে, এতিয়া আকৌ মা আহিছে। সেইখিনি দেখুওৱা নহ'ল বাৰু। আৰু এতিয়া তাইক ধুনীয়াকৈ গা চা মচি দিম। মানে এইকেইদিন গা ধুৱাই আছিলোঁ, কিন্তু আজি বতৰটো বহুত ঠাণ্ডা পৰিছে, বৰষুণ পৰি আছে যিহেতু, গতিকে আজি গা নুধুৱাওঁ, গতিকে পানী দি পেলাই মচি দিম। আৰু সেইখিনি কৰি মেলি লৈ মই আজৰি হৈ ল'ম বাৰু। সেইখিনি মই তাইক কি কৰোঁ মই দেখাই থাকিম, আৰু মায়ে কৰিব। মই ইমান পাৰা হোৱাগৈ নাই বাৰু, তেও মাজে মাজে কৰোঁ। আৰু গোটেইখিনি মই কাপোৰ কানি উলিয়াই কৰি থৈ দিছোঁ, চাব। এয়া আইতাকে তাইক মালিচ কৰি গা চা ধুৱাই একদম ষ্টাইল কৰি দি আছে। তাইক শুব এতিয়া। তাৰ আগতে মই ধুম আজৰি হৈ লওঁ, আইতাকে অকণ কোচত ল'ব। তাইক আজৰি কৰি লৈ পেলাই এতিয়া ময়ো গা চা ধুই কৰি আহিলোঁ। আহি এতিয়া মই চাহ একাপ খাব লৈছোঁ, আৰু সময় এতিয়া 11:30 বাজিলে, এনেকুৱাই হয়। আৰু চাহকাপ খাই কৰি তাইক খুৱাব লাগিব, তাই কাৰণ টোপনি ধৰি আছে। গতিকে ভিডিঅ'টো চাই থাকিব, অলপকৈ কৰি থাকিম। এইফালে ছোৱালী শুই গ'ল, একদম গা চা ধুই, আৰু আমি লেকচাৰ মাৰি আছোঁ। এইফালে মা, ৰাবেন, আৰু এইফালে জেঠাই, গোটেইকেইটা বহি পূৰা লেকচাৰত লাগি আছোঁ। ছোৱালী ৰখীয়া, এটা জীৱ, 4টা মানুহ ৰখীয়া। এতিয়া সন্ধিয়া লাগিবলৈ হ'ল, তাইও শুলে। তাই শুৱাৰ লগতে মই অকণ শুই ল'লোঁ ভাত পানী খাই। আৰু এতিয়া মই এটা কাম কৰি আছোঁ, মানে আমাৰ ৰহাত মানে ৰাস 6 তাৰিখলৈ, আৰু এবাৰ ভাগিনজনীয়ে নাচিব। গতিকে তাইকে মোৰ পৰা মানে বস্তুবোৰ লাগে। তাই একদম মোক ফোন কৰি কৈ আছে, মাহী এইখিনি বস্তু দি পঠোৱা, কাৰণ মইতো যাব নোৱাৰোঁ। তাইক একদম মেকআপৰ বস্তুৰ পৰা গোটেই বস্তুখিনি লাগে। এতিয়া সেইখিনি মই পেকিং কৰোঁ, কাৰণ ছোৱালীক আইতাকে লৈ আছে। গতিকে সেইখিনি মই কি পেকিং কৰিছোঁ মই দেখাইছোঁ, চাবচোন। এয়া মই বেগত ভৰাই দিলোঁ। এইফালে একদম চুলি বান্ধা আৰু এইবিলাক মেকআপৰ একদম চব দি পঠাইছোঁ। ফুল, কাপোৰ এযোৰ দি পঠাইছোঁ। তাই কাপোৰ নালাগে বুলি কৈছে, হ'লেও দি পঠাইছোঁ। এইটো গহনা, মানে কি লাগে তাই পিন্ধিব। আৰু ব্লাউজ এইয়া দি পঠাইছোঁ। যি পিন্ধিব, যি কৰে। মই গহনাখিনি দেখাই আছোঁ। এইয়া গহনা, তাইক মানে হোৱাইটত লাগে বোলে। মানে হোৱাইটত মোৰ তাত যি আছে, ফুলি আৰু এইবিলাক কিবাকিবি ছোৱালী মানুহৰ ঢেৰ বস্তু, আৰু এইটো মুকুটে কয়, মই মুকুট বুলিয়ে জানো। আৰু এনেকৈ মূৰত যে মাৰে, সেইটো। আৰু সেয়া এইবিলাক কপালি, এইবিলাক মই ৰাসতে পিন্ধা বাৰু। যিহেতু এতিয়া মই নানাচোঁ, আৰু গতিকে তাইক দি দিছোঁ। তাই পিন্ধি কৰি যি কৰে। এইফালে এতিয়া তাইক আইতাকে কোচত লৈ আছে। তাই টোপনিৰ পৰা উঠিলে। এই সন্ধিয়া সময়খিনি তাই মানে নুশুৱে, তাই এনেকৈ কোচতে থাকে। যাৰে নহওক কোচত লৈ থাকিব লাগে তাইক, আৰু তাই এনেকৈ মানে খেলি কৰি থাকি ভাল পায়। এতিয়া আইতাকে লৈ আছে, তাৰপিছতে এই বিচনাখনত শুৱাই কৰি তাইক খেলাই আছে। আজি ভিডিঅ'টো ইমানেই আছিলে। চাই কেনেকুৱা পালে জনাব, লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।